Hello everyone, welcome to my channel Mihiron's vlog. আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো বছৰটোৰ শেষৰটো জাৰ্নি ভিডিঅ'লৈ। যোৱা সেপ্টেম্বৰ নে আগষ্ট মাহত আই থিংক সেপ্টেম্বৰ আছিলে নেকি মোৰ ফ্ৰেণ্ড পাঞ্চালীৰ ষ্টেটাছত দেখিলোঁ এখন ৰিজৰ্টৰ ফটো। তাৰপিছত মোৰ মানে ৰিজৰ্টখনৰ নামটো ইমান ধুনীয়া। ৰিজৰ্টখনৰ নামটো আছিলে ডাউশ্ৰী আৰু ধুনীয়া হয়নে? তো নামটো চাই মানে ৰিজৰ্টখনৰ প্ৰতি এট্ৰাক্ট ফিল হ'ল, মানে ক'ৰ হয় কি হয় জানিবৰ মন গ'ল। যিহেতু আমি ৰিজৰ্টবিলাক চাই যাই থাকোঁ ফুৰিবলৈ, তো তাইক মই সুধিলোঁ যে ক'ত হয় ৰিজৰ্টখন, মানে কি কেনেকুৱা, মানে কিয় ফুৰিব গৈছে নেকি তেনেকুৱা ধৰণৰ মানে সুধিলোঁ তাই। তো তাই ক'লে যে ৰিজৰ্টখন তেওঁলোকৰে, তেওঁলোকে ৰিজৰ্ট খুলিছে মানসত। তো মানসত যোৱাৰ এটা প্লেনিং চলিয়ে আছিলে আমাৰ বহুত দিনৰ পৰা। তো আৰু তাই যেতিয়া ক'লে যে সিহঁতৰ মানে মানসত ৰিজৰ্টখন খুলিছে, আৰু তো দেৰি নকৰি মই লগে লগে ক'লোঁ যে মানসত গ'লে সিহঁতৰ ৰিজৰ্টখনত থাকিমেই, মানে তাতেই থাকিম আৰু। তো সময় আহি পৰিল মানসত যোৱাৰ, আৰু মই আৰু বেছি আৰু সোধপোছ কৰা নাই, ডাইৰেক্ট তাইক কণ্টেক্ট কৰিছোঁ যে আমি গৈ আছোঁ মানসত, তো বুকিং চব কৰি থবি, ডাইৰেক্ট আমি যাম আৰু। দেৰি কিহৰ, ব'লক যাওঁ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ। তো আমি ষ্টাৰ্ট কৰি দিলোঁ বছৰটোৰ শেষৰটো যাত্ৰা মানস ৰাষ্ট্ৰীয় উদ্যানলৈ। লিখা আছে নেকি? ক'ত লিখা আছে? কি নাম লিখা আছে? গুৱাহাটীৰ পৰা আমি ওলাইছিলোঁ 12:30 মানত, আৰু এই আহি পাওঁতে আন্ধাৰে হ'ল 4:30 বাজিলে। হাই কৈ দিয়া। হাই। পাই গ'লো আমাৰ ডেষ্টিনেশ্যন। ডাউশ্ৰী দ্য ইন। এণ্ট্ৰি কৰিয়ে ভাল লাগিছে, চাওকচোন পৰিৱেশটো ইমান ধুনীয়া আৰু ইমান ঠাণ্ডা, মানে পৰিৱেশ বিৰাট ভাল লাগিছে। নাম এণ্ট্ৰি কৰি ল'লোঁ আৰু ৰুমৰ চাৰিপাত লৈ এতিয়া লাগেজবোৰ আনিব গৈছে। এতিয়া দেখা আপোনালোকৰ আমাৰ ধুনীয়া ৰুমটো। মেৰ ফাৰ্ষ্ট কাম এইটো চেণ্ডেল। কি হ'ল? কফি দিয়া আছে, কফি পানী গিলাচ আমাৰ পুত্ৰই চাওক, এইটো লাগে কাৰণে ইয়াতে উঠাই থৈ দিব লগা হ'ল। আহক তেখেতৰ ঘৰত, আহক আপুনি আহক। বেড চেট সজাই থৈ দিয়া আছে, এয়া চাওক। আৰু এইটো ঘৰত লৈ যাব পাৰিলে ভাল হ'ব। কিয় ইমান পচন্দ লাগিছে নেকি তোমাৰ? দেখাই দিয়া একবাৰ ভিতৰৰ ফালে। ভাল লাগিছে। মোৰ কাৰণে তেনেকুৱা বনাই দিবা। এইফালে এইটো আইনা কি ধুনীয়াকৈ একদম পুৰা দীঘলকে আইনাখনৰ মজা। ঐ কি কৰি আছা? ড্ৰেছ পাতি কৰি পুৰা এইটো চাই ল'ব পাৰি। এইফালে কি আছে? বেলকনি ন? ৰাতিপুৱা চাহ খাই কিনে উঠি যাব পাৰিম, গম পাইছেনে? এইটো বাথৰুম নেকি? বাথৰুমটো ধুনীয়া ন? আছে আহি পেলাই ইয়াতে। আৰু হাৰ্ট কৰি দিয়া, হাৰ্ট। এইটো হাৰ্ট দিয়া কমপ্লিট কৰি। হাৰ্টটো এনেকৈ দিয়া। হেৰে নাচিবই ধৰিলাচোন তুমি। হাৰ্টটো দিয়া হায়ে কৰি দিয়া একবাৰ, হাই এনেকৈ কৰি দিয়া।
নকোৱা আহা হা নুঠে এইফালে আছো না হা কি ভাবি আছা হাই হেই হেই আৰু এতিয়া আহিছো আমি চাহ খাবলৈ চাহ খাবা ন কি খাবা আপ খাম আপ ভাবিছে যে ইমান আন্ধাৰ মানে লাইটৰ পাৱাৰটো অলপ কমাই থোৱা আছিলে কি হয় ধুই লাগেজবোৰ ঠিক ঠাক কৰি এতিয়া আমি তললৈ নামি আহিছোঁ চাহ খাবলৈ আৰু যিহেতু আজি আছিলে বৃহস্পতিবাৰ সেয়ে ভেজ পকৰা আৰু চাহ আৰু খুব ভাল লাগিলে পকৰা আৰু চাহখিনি খাই বিৰাট ভাল লাগিলে দেই গৰম আছে ঐ আবু মন 9 বজাৰ লগে লগে আমাৰ ডিনাৰ ৰেডি হৈ গ'ল আৰু এতিয়া আহিছোঁ আমি ৰাতিৰ সাজ খাবলৈ একেবাৰে চিম্পলকৈ অৰ্ডাৰ কৰিছোঁ ভাত দালি আলু ভাজি আৰু এখন পনীৰৰ তৰকাৰী